সমাগত ভোগালী বিহু কেন্দ্ৰ কৰি সাজু হৈছে তীৰ্থনগৰী হাজোৰ এঠা দৈ। ভোগালীৰ উৰুকালৈ মাজত মাথোন কেইটামান দিন। সাজু হৈছে তীৰ্থনগৰী হাজোৰ এঠা দৈ। ভোগালী বুলিলেই তীৰ্থনগৰী হাজোৰ দৈৰ আছে বিশেষ সমাদৰ। হাজোৰ বামুন্দিৰ প্ৰতি ঘৰতে এতিয়া ব্যাপক ব্যস্ততা। ভোগালীত আপোনাক এঠা লগা দৈ খুৱাবলৈ ভাগে ভাগে মহৰ দৈ প্ৰস্তুত কৰিছে বামুন্দি বিষ্ণুপুৰৰ মহপালকে। গুৱাহাটীৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তলৈ যায় বামুন্দিৰ এঠা লগা দৈ। এখেতৰ নাম কনক দাস। এখেত এগৰাকী পাইকাৰী বিক্ৰেতা। প্ৰতি বছৰৰ দৰে এইবেলিও কনক দাসে ভোগালী দৈ ইতিমধ্যে বিশেষভাৱে প্ৰস্তুত কৰিছে প্ৰায় 1500 লিটাৰ দৈ আৰু ক্ৰীম। নিজৰ পিতৃৰ দিনৰ পৰা চলি অহা ব্যৱসায়ত কনকক সহায় কৰি আহিছে তেওঁৰ পৰিয়ালৰ আন সদস্যসকলেও। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, প্ৰতিদিন লাইভ। কি প্ৰস্তুত কৰিছে? গাখীৰ কিমান প্ৰস্তুত কৰিছে? মোটামুটি মোৰ 800 লিটাৰমান গাখীৰ হ'ব আৰু বিহুৰ দিনত গ'লে ৰাইজে আহিব লৈ যাব। মই দিবা নাযাওঁ আৰু ঘৰতে আহিব। প্ৰতি বছৰে আপুনি এইটো প্ৰতি বছৰে মই এইটো ব্যৱসায় কৰি আছোঁ। এইটো কিমান অকল গুৱাহাটীত যায় নে আৰু অন্য ঠাইতো? বহুত জেগাত যায় আৰু এনেই অন্য ঠাইতো যায়, গুৱাহাটীতো যায়। আমাৰ গাঁৱৰ মানুহেও নাই বস্তুটো নি আৰু হেৰি সেই বিহুৰ দিনত গ'লে থাকে আৰু বিয়াই বাহুৱেও মই যাওঁ, ডাঙৰ ডাঙৰ বিয়াত মানে যাওঁ। কি কি বনায় আপুনি? নাই বেলেগ মই বেলেগ নবনাওঁ, গাখীৰ আৰু ক্ৰীমে বনাওঁ, বেলেগ ঘিউ চিউ নবনাওঁ মই। কিমান টকা কৰিছে দৈ? হয় আৰু মোটামুটি বিহুৰ শেষৰ দিনত মোৰ 40-50 হাজাৰ টকা হ'ব আৰু। কিমান লিটাৰ কিমান দিয়ে? লিটাৰ 150কৈ দিওঁ, দৈটো 150কৈ দিওঁ, ক্ৰীমটো মই 600কৈ দিওঁ। এনেকৈ দি আছোঁ এতিয়া, ট্ৰেইনত গ'লে দি আছোঁ আৰু। কিমান লিটাৰ বনাইছে? মোটামুটি গাখীৰ মোৰ 800 লিটাৰমান হ'ব। ক্ৰীমতটো এতিয়া ক'ব নোৱাৰোঁ আৰু, ক্ৰীমটো হ'ব আৰু ক্ৰীমো হ'ব মোটামুটি 100 লিটাৰ 150 লিটাৰ। আপোনাৰ নাম? মোৰ নাম শ্ৰী কনক কলিতা। ঘৰ বিষ্ণুপুৰ, বামুন্দি বিষ্ণুপুৰ। মই গাখীৰ বিক্ৰী কৰিম বুলি সাজু হৈছোঁ আৰু। কিমান মান গাখীৰ আপুনি? মোৰ গাখীৰ বছৰে মই 8-10 হেৰিমান লিটাৰমান মানে দিয়া যায় আৰু। 800 লিটাৰ 1000 লিটাৰ গাখীৰ দিয়া যায় বছৰে। এইবাৰো মোৰ বেলেগ নাই আৰু, দৈ আৰু ক্ৰীমে। এঠা দৈ আৰু ক্ৰীম। মই এঠা দৈটো 150কৈ লিটাৰ বিকো আৰু ক্ৰীমটো 600কৈ লিটাৰ বিকো। মোৰ ইটো ব্যৱসায় মোটামুটি আমাৰ দেউতাৰ আছিল, দেউতাৰ পৰা মই লৈছো। এতিয়া দেউতাৰ বয়স হৈছে, দেউতাই 12 বছৰ বয়সৰ পৰা লৈছে। তাৰে পিছত দেউতাৰ লগত সৰুৰ পৰাই সহযোগ কৰি আছো, কৰি এতিয়া দেউতাই অৱসৰ লৈছে। তাৰে পিছত মই লৈছো আৰু ব্যৱসায়খন। কিমান পালন কৰে? মোৰ মোটামুটি এতিয়া 200-250 লিটাৰ মেডিটা মোৰ আছে আৰু 200 পালন কৰি আছো। কিমান গাখীৰ ডেইলি মোৰ মোটামুটি 40-45-35 লিটাৰ গাখীৰ ওলায় আৰু। ক'ত মানে মই বেলেগত নানো, মোৰ ঘৰৰ পৰাই নেই। শুৱালকুছি, বামুন্দি, গুৱাহাটী, হাজো, ৰামদিয়া এইবিলাক নিয়ে আৰু বিভিন্ন লোকে লৈ যায় আৰু ঘৰৰ পৰাই লৈ যায়। মোৰ মই বজাৰত নপঠাওঁ, মোৰ নালাগে। মোৰ ঘৰৰ পৰাই গাখীৰ ভাল, সেইকাৰণে মোৰ ঘৰৰ পৰাই লৈ যায়। যিমান গাখীৰ নহওক মোৰ শেষ হৈ যাব। মোৰ ঘৰ বিষ্ণুপুৰ, বামুন্দি বিষ্ণুপুৰ। মোৰ নাম শ্ৰী কনক কলিতা।